অৰুণোদয় 3.0 লৈ এটা ডাঙৰ ঘোষণা। তো যিসকল মানুহে অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে ভাল খবৰ। তো আপোনালোকে কিন্তু বহুত মানুহে কিন্তু আপোনালোকৰ মাজৰ পৰা বহুত মানুহে কিন্তু বিচাৰি আছে যে অনলাইন কৰিব পাৰিব নে নাই, অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে অনলাইন কৰিব পাৰিব নে নাই, সেইটো আপোনালোকক মই কৈ দি আছোঁ যে হাউ টু গেট অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনি এটা নতুন এটা আঁচনি হয়। এই আঁচনিত আপোনালোকে অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে অফলাইনৰ যোগেদি আপোনালোকে এই আঁচনিটো এপ্লাই কৰিব লাগিব। যিসকল মানুহে গাঁও সভাত যাই কিনে নামটো অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহৰ কাৰণে সেই নতুন এটা ফৰ্ম আহিব। তো সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি কিনে জমা দিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু বিগিনিং ইন ছেপ্টেম্বৰ 20 লাখ নতুন বেনিফিচিয়াৰী দিব বুলি কৈছে। তো ইয়াৰ ভিতৰতে কিন্তু গাঁও সভাত যিসকল মানুহ দুখীয়া মানুহ আছে সেইসকল মানুহে কিন্তু যিসকলৰ নাম অন্তৰ্ভুক্ত কৰিছে সেই লিষ্টটোত সেইসকল মানুহেহে নতুন কৰি অৰুণোদয় 3.0 আঁচনিৰ ফৰ্মটো লাভ কৰিব। তো এয়া আছিল আপোনালোকৰ মাজত ডাঙৰ এটা ঘোষণা আপোনালোকক জনাই দিয়াটো মোৰ কৰ্তব্য হয়। তো আপোনালোকক এইখিনি আপোনালোকক জনাই দিলোঁ। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু নিজ মুখেৰে ঘোষণা কৰিছিল যে জানুৱাৰী 10 তাৰিখে যিসকল নতুন বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীৰ চিলেকশ্যন বা নতুন এটা লিষ্ট ওলাব। তো এতিয়ালৈকে কিন্তু সেই লিষ্টটো ওলোৱা নাই। তো ফেব্ৰুৱাৰী মাহত কিন্তু ওলোৱাৰ কিন্তু এটা সম্ভাৱনা আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোনো এতিয়ালৈকে আপডেট দিয়া নাই। তো আপডেট দিলে আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম আশা কৰিছোঁ।